ৰঙিয়াত সৃষ্টিশীল নুপুৰ ডান্স একাডেমীৰ উদ্যোগত 6 দিনীয়াকৈ আয়োজিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা। ফিতা কাটি কৰ্মশালাৰ শুভ উদ্বোধন কৰে মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পাৰ্থ প্ৰতিম ডেকাই। কৰ্মশালাৰ আটাইকেইদিন অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব। মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আয়োজকৰ লগতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে সৃষ্টিশীল নুপুৰ ডান্স একাডেমীয়ে বিগত 21 বছৰে জামতুলাৰ লগতে ওচৰ পাজৰৰ অঞ্চলৰ প্ৰতিভা বিকাশ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই 21 বছৰীয়া সফল যাত্ৰাত দিনেশ দাসৰ একক প্ৰচেষ্টা জড়িত হৈ আছে। আয়োজক সমিতিৰ উদ্যোগত অহা 26 জুলাইত জামতুলা জগধাত্ৰী মন্দিৰ প্ৰাংগণত সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শিকাৰুসকলক অংশ লোৱাৰ বাবে আহ্বান জনোৱা হৈছে। অনুষ্ঠানত সমূহ ৰাইজৰ সহায় সহযোগিতা উদ্যোক্তাসকলৰ তৰফৰ পৰা কামনা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আসাম লাইভ। একাডেমীৰ সৌজন্যত আজিৰ পৰা 6 দিনীয়া কাৰ্যসূচীৰে আমি মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় জামতুলাত 6 দিনীয়া কাৰ্যসূচীৰে আমি নৃত্য কৰ্মশালা আয়োজন কৰিছোঁ আৰু তাৰে আজি আমাৰ প্ৰথম দিন আৰু এই প্ৰথম দিনত আমাৰ নৃত্য কৰ্মশালাৰ দ্বাৰ উন্মোচক আছিলে মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাননীয় পাৰ্থ প্ৰতিম ডেকা ছাৰ আৰু এতিয়া বৰ্তমান আমাৰ কৰ্মশালা চলি আছে। গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে যদি এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে তেখেতসকলে আহিব পাৰে মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় জামতুলালৈ। ধন্যবাদ।